আকৌ চিকিৎসালয়ত জীৱন মৃত্যুৱে যুঁজিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা। ভুল চিকিৎসাৰ বলি হ'ল দীপক শৰ্মা। আবেগিক হৈ চিকিৎসালয়ৰ বিচনাৰ পৰা খেখাই খেখাই দীপক শৰ্মাৰ আহ্বান, চৰকাৰে নবচালে মোৰ কোনো নাই। যদি চৰকাৰে মোক নবচায় তেন্তে ৰোগীয়া দেহাই এখন বস্তা পাৰি কাছাৰী ঘাটত ভিক্ষা খুজিব লাগিব। হয়তো মোৰ মৃত্যুৰ পাছত চৰকাৰে গামোচাৰ সৈতে এখন সম্বৰ্ধনা পত্ৰ দিব, যাক চাই চাই জীৱন পাৰ কৰিব মোৰ পত্নী আৰু সন্তানে। হয়, জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যবাসী শোকত ম্ৰিয়মান হৈ থকাৰ মাজতে জুবিনৰ অন্যতম এগৰাকী প্ৰিয় বন্ধু তথা ৰাজ্যৰ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা জীৱন মৃত্যুৱে যুঁজিছে চিকিৎসালয়ত। কিছুদিনৰ পূৰ্বে ৰাজ্যৰ বাহিৰত অতি ব্যয়বহুলভাৱে শিল্পীগৰাকীৰ লিভাৰ ট্ৰান্সপ্লেণ্ট কৰা হৈছিল। পাছে একে ব্লাড গ্ৰুপৰ লিভাৰ সংৰোপণ নকৰাৰ বাবে পুনৰ অসুস্থ হৈ পৰিছে বাঁহীবাদকগৰাকী। ক্ৰমাৎ জটিলতাৰ দিশে আগবঢ়া দীপক শৰ্মাৰ স্বাস্থ্যক লৈ শংকিত হৈ পৰিছে পত্নী। তৎকালীনভাৱে পুনৰ শিল্পীগৰাকীৰ লিভাৰ ট্ৰান্সপ্লেণ্ট নকৰিলে হয়তো যিকোনো সময়তে ৰাজ্যবাসীৰ বাবে আহিব পাৰে বেয়া খবৰ। এই বস্তুটো ৰাইজে চাব লাগিব আৰু এইখিনিয়ে কৈছোঁ আৰু মই বাকীখিনি আৰু বাকী চৰকাৰৰ ওপৰত আৰু তেখেতে কেনেকৈ বচায় কেনেকৈ কি কৰে মই নোৱাৰিছোঁ, মানে মই যিখিনি পাৰিছোঁ মই চব কৰিছোঁ তেখেতৰ কাৰণে। মই লিভাৰ ডনেটো কৰিছিলোঁ তেখেতক, তথাপিতো বচাব পৰা নাই এতিয়ালৈকে, মানে সুস্থ কৰিব পৰা নাই তেখেতক। কি মই এটাই কথা কৈছোঁ যে আপোনালোকে সহায় কৰক মোৰ মানুহজনক, কিবাকৈ তেখেতে বাচি থাকক, আমাৰ কাৰণে নহয় মোৰ ল'ৰাটোৰ কাৰণে বাচি থাকক। সি বহুত সৰু আছে, ক্লাছ 6 পাইছে মাত্ৰ। এতিয়া আমি তাক প্ৰাইভেট স্কুলত পঢ়াইছিলোঁ, তাৰ পৰা এতিয়া আনিব লাগিব কাৰণ পইচা নাই আমাৰ হাতত, কেনেকৈ মই তেখেতক আনো তাৰ পৰা। বাকীখিনি আৰু মই নকওঁ আৰু যিখিনি ক'ব লগা আছে ক'লোঁ। এখেতক মানে এতিয়া বচাবৰ কাৰণে মই জানো যে ৰিটাৰ্ছপ্লাণ্ট কৰিবই লাগিব, বাকী একো অপশ্যন নাই মানে ৰিটাৰ্ছপ্লাণ্টৰ বাহিৰে তাৰমানে। গতিকে এতিয়া চৰকাৰে যদি সেইখিনি অলপ গুৰুত্ব দিয়ে, আকৌ যদি আমাক পইচা অলপ হেল্প কৰে, কিজানি মই তেখেতক ৰিটাৰ্ছপ্লাণ্ট কৰি আকৌ বচাবই পাৰোঁ তেখেতক, আৰু চাগে দীপক শৰ্মাই আকৌ ভাবি বচাবই পাৰে। সমান্তৰালভাৱে নিজৰ স্বাস্থ্যৰ অৱনতিক লৈ শিল্পীগৰাকীও হৈ পৰিছে আবেগিক। চিকিৎসালয়ৰ বিচনাৰ পৰাই খেখাই খেখাই দীপক শৰ্মাই চৰকাৰৰ পৰা বিচাৰিলে আৰ্থিক সহায়। যথেষ্ট হৈছে অসুবিধা। য'ত এটা মানুহৰ চাকৰি নাই 7 বছৰ, য'ত প্ৰগ্ৰেম নাই, য'ত ল'ৰা ছোৱালীৰ ফিজ দিব পৰা নাই, য'ত বহুত কিতাপ পানীৰ বিল দিব পৰা নাই, এটা সৰু আছিল কাটি দিয়া গৈছে। গতিকে অকল অসুবিধাই নহয়, এটা ভিক্ষাৰী তন্ত্ৰক বুলি দীপক শৰ্মা আজি গৈ আছে। জাষ্ট মই এটাই উপায় আছে, হয়তো ঘাঁ চা লাগিব গাত, এটাই উপায় আছে যে কাছাৰীত এখন বস্তাত বহি বজাব পৰাখিনি মোৰ বাক স্বাধীনতা আছে, তাতে একো নাই দিয়া, চব শেষ। এইফালে একেটা মন্তব্যতে বিশেষভাৱে ধন্যবাদ জনালে অসম লাইভ 24ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাসক। আৰু নৃপেন দাক মোৰ সদায় প্ৰণাম। যোৱা বছৰৰ অসুবিধাত পৰাতে সেইবোৰ বড় মানুহজনে ষ্টুডিঅ'ত এটা 50,000 টকা হেল্প কৰিছিল যে মানুহটো অলপ খাওক দে। সেইটো এটা কম মানুহৰ হেৰি নহয়, মানে কম মানুহৰ মানে বলিদান নহয় যে এটা খোজ চেণ্ডেলে যে মোৰ এনেকৈ দায়িত্ব লৈছিল অলপ সময়ৰ কাৰণে হ'লেও, সেই 50,000 মোৰ 50 দিন গৈছে। কথা এটা নাযায়, বিল টিল কাটি দিলে। গতিকে তেওঁকো মই ধন্যবাদ জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সহযোগত বিকাশ দাসৰ ৰিপৰ্ট, অসম লাইভ 24।